বিটিসি সরকারে মহাবিদ্যালয় প্রাদেশিকরণ করার তালিকা প্রকাশ কৰিলে 10খন মহাবিদ্যালয় প্রাদেশিকিত কৰা হ'ল। কিন্তু বিটিসি অঞ্চলৰ আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী থকা মহাবিদ্যালয়খনেই আজি প্ৰাদেশিকৰণ নহ'ল। সংবাদমেল আয়োজন কৰি বঞ্চিত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে বৈষম্যৰ বলি হ'ল বুলি অভিযোগ উত্থাপিত কৰে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক কাতৰ অনুৰোধ জনাইছে। আমি শুনো আহক। আমি কি কৰি খাম? আমাৰ ভৱিষ্যতত আমি একো নেদেখা হৈ গৈছোঁ ছাৰ। গতিকে এই ক্ষেত্ৰত মই আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰ, বিটিসি চিফ ছাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ এইখিনি আমি মেছেজ দিব খুজিছোঁ। আমাৰ ক্ষেত্ৰত বৈষম্য কৰা হৈছে, আমাক ডিপ্ৰিভ কৰা হৈছে। গতিকে আমাৰখিনি চাই, আমাৰ এই বেঞ্চাৰৰ আন্তঃনাদখিনি চাই আমাৰ কলেজৰ ব্যৱস্থা যাতে ছাৰতে কৰে, এই মোৰ অনুৰোধ। মানে বৈষম্যমূলক নীতি গ্ৰহণ কৰা হৈছে। যে কিহৰ কাৰণে কৰিলে? আমাৰ চব ঠিক আছে, আমাৰ 42জন কৰ্মচাৰী আছে, আমাৰ 800 জন ষ্টুডেণ্ট আছে। চব ষ্টুডেণ্ট মিলি আমি এতিয়া পৰ্যবেক্ষণ কৰিব লাগিব কি হ'ল, কেনেকৈ কি হ'ল আমি একো ক'ব নোৱাৰোঁ। কেইদিনমান আগতে আমাৰ ভেৰিফিকেশ্যনো হ'ল, চবেই হৈছে ছাৰ। কিন্তু ভেৰিফিকেশ্যন কৈছে ঠিকেই আছে আপোনালোকৰ হ'ব। আজি যোৱাকালি লিষ্টখন ওলালে, লিষ্টত আমাৰ মহামায়া ডিগ্ৰী কলেজৰ নামটো নাই। আমাৰ বিটিআৰ চৰকাৰে তেওঁলোকে 10খন কলেজ ইতিমধ্যে প্ৰভিন্সি লিষ্ট কৰি তেওঁলোকে লিষ্টকেইটা ওলাই দিছে। তাৰ ভিতৰত বিশেষকৈ আমাৰ মহামায়া ডিগ্ৰী কলেজ আমি ক'ব পাৰোঁ যে বিটিআৰৰ ভিতৰত যিমানখিনি কলেজ আছে তাৰ ভিতৰত হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট আমাৰ এইখন মহাবিদ্যালয়ত। বিশেষকৈ ইয়াৰ ভিতৰত আমি ৰিজাল্টৰ ক্ষেত্ৰত দেখিবলৈ গ'লে ইয়াত 76% ছাত্ৰ ছাত্ৰী ইয়াত ভাল ৰিজাল্ট কৰা বুলি পৰিলক্ষিত হৈছে, আমি দেখিছোঁ। গতিকে আজি যিবিলাক কলেজ তেওঁলোকে প্ৰভিন্সি লিষ্ট কৰিছে তাৰ ভিতৰত কিছুমান কলেজ আমি দেখিছোঁ, তাৰ ভিতৰত মাত্ৰ 20জনমান তাতে টিচিং ষ্টাফ আছে, প্ৰফেচাৰ আছে। কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ কিছুমান কলেজত 9জন প্ৰফেচাৰ আছে। সেইখিনি দি তেওঁলোকে কলেজ প্ৰভিন্সি লিষ্ট কৰিছে। সেনেকুৱা কলেজো আমাৰ হাতত কিছুমান তথ্যও আছে। তো বিশেষকৈ আমাৰ এইখন কলেজৰ এভিলেশ্যন, পাৰ্মিশ্যন, কনকাৰেঞ্চ থকা সত্ত্বেও আমাৰ এই মহামায়া ডিগ্ৰী কলেজখন বাদ পেলোৱা হৈছে। গতিকে এইটো এটা পৰিকল্পিতভাৱে বাদ পেলোৱা হৈছে। গতিকে য'ত অবৰৰ সংখ্যা বেছি থকাৰ কাৰণে বিটিএডিৰ অন্তৰ্ভুক্ত এখন মহাবিদ্যালয় মহামায়া ডিগ্ৰী কলেজ, এই কলেজখনক বাদ পেলোৱা হৈছে। গতিকে আমি দেখিছোঁ যে বিগত দিনত অসম চৰকাৰে তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ তেওঁ যিবিলাক কলেজ প্ৰভিন্সি লিষ্ট কৰিছে বা অন্য বিভাগত যেনেকৈ চাকৰি দিছে তাতে কোনো ধৰণৰ বিসংগতি ঘটা নাছিল। কিন্তু এইবাৰ সেই বিজেপি চৰকাৰৰ তত্ত্বাৱধানত থাকি বিটিআৰ চৰকাৰে যিমানবিলাক কলেজ প্ৰভিন্সি লিষ্ট কৰিছে তাৰ ভিতৰত সৰ্বপ্ৰথম মানে দুৰ্নীতিমূলক কলেজ প্ৰভিন্সি লিষ্ট কৰাৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা পৰিলক্ষিত হৈছে। গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁক অনুৰোধ কৰিছোঁ যাতে ছাৰে আমাৰ এই মহাবিদ্যালয়খন অতি সোনকালে যাতে প্ৰভিন্সি লিষ্টৰ আওতাত লৈ বিটিআৰ চৰকাৰক তৎক্ষণাত যাতে কৈ দিয়ে যাতে আমাৰ এই মহাবিদ্যালয়খন যাতে প্ৰভিন্সি লিষ্টৰ আওতাত যাতে লোৱা হয়। আৰু লগতে বিটিআৰ চৰকাৰে যেনেকৈ বৈষম্যমূলকভাৱে এই মহাবিদ্যালয়সমূহ প্ৰভিন্সি লিষ্ট কৰাৰ কিছুমান যিবিলাক ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল নকৰাকৈ যিবিলাক কলেজ আজি প্ৰভিন্সি লিষ্টৰ ক্ষেত্ৰত নাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে, সেই কলেজবিলাক বাদ দি পেলাই যিবিলাক কলেজৰ মহাবিদ্যালয়ৰ ক্ৰাইটেৰিয়া ফুলফিল আছে সেই কলেজবিলাক অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ এই কলেজবিলাকৰ ভিতৰত যিকেইটা কলেজ দিয়া হৈছে তাৰ ভিতৰত বিশেষকৈ মানে দুৰ্নীতি, তাৰপিছত বৈষম্যমূলক এইবিলাক আচৰণ বেছি প্ৰশ্ৰয় লৈছে। গতিকে এনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ এই চৰকাৰৰ প্ৰতি মানুহৰ আস্থা বা শিক্ষকবিলাকৰ আস্থা কমি আহিব। যাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে অনাগত দিনত আমি চৰকাৰে
যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্ত যাতে সুন্দৰকৈ চালি জাৰি চাই